আমি যাত্রী যাত্রার শেষ নাই নত হৈছৰ কালজয়ী সৃষ্টিৰ বিশ্বমুখী যাত্ৰা ৰূপকৰৰ পৰিয়ালৰ উত্তৰসূৰীয়ে নিৰ্মাণ কৰা চলচ্চিত্ৰ ফণী শৰ্মা কালজয়ী কিয় লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মুক্তি লাভৰ পূৰ্বে বাৰ্লিন কিয়েজ ফিল্ম ফেষ্টিভেলৰ বেষ্ট ফাৰ্ষ্ট টাইম ডিৰেক্টৰ এৱাৰ্ড লাভ কৰে তেজপুৰত বিশিষ্টজনৰ উপস্থিতিত কিয়ৰ ট্ৰেইলাৰ মুকলি শীৰ্ষ গীত উন্মোচন পৰিচালক অপৰূপ আগৰৱালাই প্ৰকাশ কৰি উলিওৱা অসম বুৰঞ্জীৰ অজানা চৰিত্ৰৰ আধাৰত প্ৰয়াত হীৰেন চৌধুৰী বুৰঞ্জীমূলক উপন্যাস চেং উন্মোচন আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে পৰিচালক অপৰূপ আগৰৱালাক বান থিয়েটাৰ আৰু তেজপুৰ সাহিত্য সভাৰ অভিনন্দন জ্ঞাপন কিয় নামৰ যিখন নাটক আছে নাটক সূৰ্য ফণী শৰ্মা দেৱৰ সেই নাটকৰ আধাৰত চিনেমাখন কৰিছে অপৰূপ আগৰৱালা দেৱী গতিকে আমাৰ মনৰ অনুভৱ কি হ'ব পাৰে ভাবক আজি সদায় তেতিয়াৰ যিটো প্ৰাসংগিকতা আছিল আজিও সেই একেই প্ৰাসংগিকতা আজিও এজন খাটি খোৱা শিল্পীৰ ভিতৰৰ পৰা এটা আৰ্তনাদ আছে সমাজৰ প্ৰতি যে কিয় তাৰ কিন্তু কোনো উত্তৰ নাই গতিকে চিনেমাখন বৰ্তমানৰ যিটো সস্তীয়া জনপ্ৰিয়তা আছে যি মনোৰঞ্জনধৰ্মী চিনেমাৰ প্ৰতি বা যিবিলাক মানুহে মনোৰঞ্জনৰ আহিলা বিচাৰি থাকে সেইখিনি হয়তো চিনেমাখনত নাপাবও পাৰে কিন্তু ট্ৰেইলাৰটো চাই মোৰ অনুভৱ হ'ল যে মানুহে নিজকে বিচাৰি পাব আমাৰ যিটো ঐতিহ্য আমাৰ যিটো এজন শিল্পীৰ ভিতৰৰ পৰা অহা যিটো বেদনা বা আৰ্তনাদ বা যিটো সংগ্ৰাম এই সকলোখিনি কথা হয়তো তেওঁ ইয়াতে সন্নিৱিষ্ট কৰিছে ট্ৰেইলাৰটো চাই মোৰ তেনে অনুভৱ হ'ল আৰু ইয়াৰ লগতে শীৰ্ষ গীতটিৰো আজি উন্মোচন কৰা হৈছে আৰু চেং নামৰ হীৰেন চৌধুৰী দেৱৰ উপন্যাসখনো আজি উন্মোচন কৰা হৈছে এই গোটেইখিনি কথা লগতে অপৰূপ আগৰৱালা দেৱে আন্তৰ্জাতিক পৰ্যায়ত এটা চলচ্চিত্ৰ উৎসৱত তেখেতে এজন নতুন পৰিচালক হিচাপে শ্ৰেষ্ঠ নতুন পৰিচালক হিচাপে তেখেতে স্বীকৃতি লাভ কৰিছে এই সকলোবিলাক মিলি আজি খুব ভাল লাগিছে মনটো তেজপুৰীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ মই ভাবোঁ মই চিনেমাখনৰ ট্ৰেইলাৰত গোটেইখিনি কথা দেখা নাযায় কিন্তু মোৰ যিটো বিশ্বাস আছে তেওঁ বহুত বছৰৰ পাছত এখন প্ৰথম কৰিছে আৰু শুনিছোঁ তেওঁ বহুত বছৰৰ আগতে এখন ডকুমেণ্টাৰী কৰিছিলে কটন কলেজৰ ওপৰত নিশ্চয় ভাল হ'ব বুলি মই আশা কৰিছোঁ আৰু তেজপুৰীয়া ৰাইজকো এটা দায়িত্ব দিছোঁ যে চিনেমাখনৰ যাতে প্ৰচাৰৰ ক্ষেত্ৰত অলপ সহায় কৰে কাৰণ আমাৰ প্ৰত্যেকৰে এটা নৈতিক দায়িত্ব থাকে আচলতে আৰু শুনিছোঁ যে চিনেমাখন অসমৰ বাহিৰেও আন ৰাজ্যতো চিনেমাখন মুক্তি লাভ কৰিব গতিকে এইবিলাক সকলো মিলি খুব এটা ভাল খবৰ কিন্তু যদি দৰ্শকে নাচায় প্ৰচাৰৰ অভাৱত তেতিয়াহ'লে তাৰ পৰিণাম ভুগিব লাগিব মাত্ৰ পৰিচালকজনে আৰু প্ৰযোজকজনে গতিকে এই কথাটো লক্ষ্য ৰাখি আৰু চিনেমাখনৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতাটো লক্ষ্য ৰাখি আমি প্ৰত্যেকজন শিল্পকৰ্ম কৰি থকা মানুহেই আচলতে চিনেমাখন চোৱা উচিত আৰু যেতিয়া প্ৰত্যেকজন শিল্পকৰ্মত প্ৰতি থকা মানুহেই যেতিয়া এখন চিনেমা চাই দিয়ে সেইখন চিনেমাই হিট হয় নটসূৰ্য ফণী শৰ্মা এজন প্ৰকৃত শিল্পী আছিলে আৰু শিল্পীৰ জীৱন শিল্পীৰ সংগ্ৰাম এটা অংশ জীৱনৰ এটা অতি কৰুণ অংশ তেখেতে কিয় নাটকখনত প্ৰতিফলিত কৰিছে কিয় নাটকখন নটসূৰ্য ফণী শৰ্মা দেৱৰ সংগ্ৰামী জীৱনৰ এটা অধ্যায় ইয়াত প্ৰকাশ পাইছে সেইকাৰণে মই এই নাটকখন বোলছবি কৰিবলৈ সিদ্ধান্ত ল'লোঁ আৰু দ্বিতীয় কাৰণটো হ'ল যে এই নাটকখনৰ বিষয়বস্তু হ'ল শিল্পী শিল্পীৰ অৰ্থ শিল্পীৰ পৰিধি আৰু শিল্পীৰ সত্তা এইখিনিক লৈ পেলাই কিয় নাটকখন ৰচনা কৰা হৈছিল আৰু সেই বিষয়বস্তুৱে মই ৰাখি পেলাই বোলছবি কিয় মই নিৰ্মাণ কৰিছিলোঁ আৰু শিল্পী এজন মানুহ নহয় শিল্পী হ'ল এটা জাতি গোটেই পৃথিৱীতে শিল্পী বুলি এটা জাতি আছে আৰু সেই জাতিটোক লৈ পেলাই ফিল্মখন কৰা হৈছে এজন মানুহৰ কিয় নহয় গোটেই বিশ্বৰ শিল্পী জাতিটোক লৈ তেখেতলোকৰ স্থিতি লৈ পেলাই এই ছবিখন নিৰ্মাণ কৰা হৈছে এই ছবিখন পৃথিৱীত য'তেই চলে য'ত শিল্পী আছে
ক্ষেত্ৰতে এই ছবিখন তেওঁলোকে প্ৰাসংগিক বুলি গণ্য কৰিব বুলি মোৰ আশা কৰিছোঁ। মই ৰচনা কৰিছোঁ। নাটকখনত দুটা গান নাই, এটা অতি পুৰণি গীত আছে, সেইটো মই আংশিকভাৱে মই ইয়াত দিছোঁ। কিন্তু ইয়াত গীত ৰচনা কৰাটো অতি কঠিন কাম, কাৰণ এখন অতি পুৰণি নাটক আৰু তাৰ বিষয়বস্তুটো ঠিক তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ নাটক বা চিনেমা অসমত হোৱা নাই। গতিকে সেই প্ৰসংগত ইয়াত গীত দিয়াটো এটা কঠিন কাম হৈছিলে। কিন্তু মই বহুতৰ লগত তেজপুৰৰ স্থানীয় যিসকল গণ্য মান্য ব্যক্তি আছিল তেওঁলোকৰ লগত আলোচনা কৰি গানটো কেনেকুৱা হ'লে ভাল হয়, বিষয়বস্তুৰ লগতনো কেনেকৈ মিলিব, প্ৰায় 2 বছৰৰ গৱেষণা কৰি পেলাই মই দুটা গীত ইয়াত ৰচনা কৰি সুৰ দি মই চিনেমাখনত সন্নিৱিষ্ট কৰিছোঁ। আশা কৰোঁ ৰাইজে ভাল পাব। তেজপুৰৰ এক ঐতিহ্যমণ্ডিত পৰিয়াল, হৰিবিলাস আগৰৱালাৰ পৰিয়াল, পৰমানন্দ আগৰৱালাৰ পৰিয়াল আৰু বিবেকানন্দ আগৰৱালাৰ পৰিয়ালৰ ঘৰত অসমৰ এখন কালজয়ী নাটক ৰচনা কৰিছিল নটবুজ্জ ফণী শৰ্মাই। কিয়? আৰু কিয় এই নাটকখনৰ আধাৰত অপৰূপ আগৰৱালাই এখন বোলছবি নিৰ্মাণ কৰিছে। মই আশা ৰাখিছোঁ এই বোলছবিৰ সফল বোলছবি হ'ব। আৰু আজি কিয় এই বোলছবিখনৰ ট্ৰেইলাৰ আৰু শীৰ্ষ গীত উন্মোচন কৰা হৈছে, তাৰ লগে লগে এখন উপন্যাস, অসমৰ এগৰাকী স্বনামধন্য জনপ্ৰিয় অভিনেতা হীৰেণ চৌধুৰীৰ ৰচিত চেং নামৰ এখন উপন্যাস আজি ইয়াত পুথি আকাৰে উন্মোচন কৰা হৈছে। মই আশা ৰাখিছোঁ যে এই কিয় নটবুজ্জ ফণী শৰ্মাৰ কালজয়ী নাটক কিয় এই বোলছবিখনে অসমৰ ৰাইজৰ প্ৰতি আদৰৰ হওক। আৰু কিয় এটা শিল্পীৰ কাহিনীৰে ৰচনা কৰা এখন নাটক, আৰু নাটকখনৰ যিখিনি ঘটনা পৰিঘটনা আছে, সেই ঘটনা পৰিঘটনাখিনিক ৰাইজলৈ নাটক ৰচক নাট্যকাৰ ফণী শৰ্মাই এৰি দিছে। গোটেই ঘটনা পৰিঘটনা ওলোটাই প্ৰশ্ন কৰিছে ৰাইজলৈ। কিয়? এইখন এখন চিনেমা বোলছবি অহা 1 আগষ্টত এখন বোলছবি প্ৰেক্ষাগৃহত উন্মোচিত হ'ব। সফল হওক এই আশা ৰাখিছোঁ। আৰু এইখন চিনেমা অতি গৌৰৱৰ কথা, এই অপৰূপ আগৰৱালাই বাৰ্লিনৰ পৰা প্ৰথমগৰাকী বোলছবি পৰিচালক হিচাপে পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে বা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এইটো তাৰ কাৰণে ডাঙৰ কথা। আৰু মই অপৰূপ আগৰৱালাই মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ আমাক অসমীয়া জাতিক, অসমীয়া মানুহক আৰু এনেধৰণৰ বোলছবি উপহাৰ দিয়ক, এইখিনিকে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।